ভাগৱত উদ্বোধন কৰিছিলে কোনে প্ৰশ্ন যদি চোৱা যায় তেতিয়া ভাগৱত উদ্বোধন কৰিছিলে স্বয়ং ভগৱন্তই নাহি স্থল নাহি জল নাহিকে আকাশ নাহি চন্দ্ৰ সূৰ্য মহাবায়ুৰ প্ৰকাশ নাহি শীত উষ্ণ ৰাতি দিন সমস্ত জগত গ'ল ঈশ্বৰৰ তলীন এই যেতিয়া একোৱে নাছিলে ভগৱন্ত নিজে সব প্ৰকাশ হৈ সকলো নিজৰ দেহাতে লীন গৈ যোগ নিদ্ৰাৰ চলেৰে নিগুণ নিৰাময় ব্ৰহ্মৰূপে তেওঁ সমাধিস্থ হৈ আছিলে ভগৱন্তৰ মনত উদয় হ'ল কোটি কোটি ব্ৰহ্মাণ্ডৰ জীৱৰ বাস হৈ আছে গতিকে ব্ৰহ্মাণ্ড বাস কৰি সৃষ্টি কৰি জীৱ সৃষ্টি কৰি মোৰ বিনোদ বিলাস কৰিব হ'ল এই বুলি ভাবোতেই তেওঁ মনত ভাৱ হ'ল অকলহাৰে আছো মই আদি নিৰঞ্জন সৃষ্টি নকৰিলে মোক নকৰে শোভন গতিকে অকলহৰীয়া হৈ থাকি কি কৰিম সৃষ্টি কৰোঁ গতিকে বিনোদ বিলাস কৰিম এনেকৈ ভাবোতেই ভগৱন্তৰ মুখৰ পৰা শব্দ উচ্চাৰণ হৈ গ'ল উচ্চাৰণ যেতিয়া হৈ গ'ল তেওঁ চিন্তা কৰিলে লগালগ উচ্চাৰণ হৈ গ'ল তৎ যেতিয়া উচ্চাৰণ হৈ গ'ল আমাৰ গুৰুজনে আজিৰ পৰা 500 বছৰ প্ৰায় 600 বছৰ হ'ব হ'ল আৰু কেইবছৰমানৰ পাছতে 600 বছৰ হ'ব গুৰুজনে ভাবিলে চহা কৃষক সোজা অশিক্ষিত দেৱভাষা উচ্চাৰণ কৰিব নোৱাৰা লোকসকলক সমাজৰ অন্তজ বুলি ভাবি থকা শ্ৰেণীটোক তৰিবৰ কাৰণে এটা ব্যৱস্থা লাগিব কাৰণে গুৰুজনে ভাবিলে শ্লোক সংস্কৃত আমি লিখিবাক ভালো জানি তথাপিতো কৰিলোঁ পদবন্ধ স্ত্ৰী শুদ্ধ আদি যত পাউক পৰমতত্ব শ্ৰৱণত মিলুক আনন্দ এই ভাৱনাৰে তেখেতে অনুবাদ কৰি দিলে অসমীয়ালৈ আৰু কি ভাৱনা দিলে ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিময় তৎ শব্দে ব্ৰহ্মা বিষ্ণু শিৱে তিনি হয় স্থ শব্দে স্থাৱৰ জংগমে প্ৰকাশ হয় বিশ্বমধ্যে অৱধূতে ময়ে নাৰায়ণ সেই নাৰায়ণ তেওঁ ৰূপ ল'লে নাৰায়ণ ৰূপ লৈ তেওঁ না পদে জল অয়ন পদে হয়ন জলত শয়ন কৰি অনন্তৰ শয্যাত শয়ন কৰি আছে অনন্ত শয্যাত শয়ন কৰি নাভিৰ পৰা তেওঁ সৃষ্টি কৰিলে ব্ৰহ্ম নাম ব্ৰহ্মা এই নাভি পদ্মৰ পৰা ব্ৰহ্ম সৃষ্টি কৰিলে আৰু ব্ৰহ্মাক সৃষ্টি কৰি কি কৰিলে ভাগৱত দিলে ভাগৱত সৃষ্টি প্ৰধান ক'ত প্ৰথম সৃষ্টি ভাগৱত পদ্মকল্পত ব্ৰহ্মাক দিলে কি দিলে হেৰা ব্ৰহ্মা তোমাক মোৰ নাভি পদ্মত সৃষ্টি কৰিছোঁ যেতিয়া ব্ৰহ্মা সৃষ্টি হ'ল আপোনালোকে কাহিনীবিলাক আজিকালি বহুতে জানে কাৰণ এতিয়া যুগটো এনেকুৱা এটা যুগ হ'ল মোবাইলটোতে গোটেই পৃথিৱীখনৰ জ্ঞান সোমাই পৰিলে কাহিনী সকলোৱে জানে পিছে তত্ত্ব নাজানে বেয়া নাপাব দেই আমি মানুহজন আজি যিজনক পাইছে অলপ সুকীয়া পাব দেই পহু অৱস্থা অলপ সুকীয়া পাব বন্ধাকবি সকলোৱে খাইছে আজি এটা বেলেগ বকলি কবি খাই চাবচোন দেই বাপ আমি একো নাজানো মলমতি খালি আমি জানিব লাগিব নতুন প্ৰজন্মটোৰ কাৰণে জানিব লাগিব বৃদ্ধসকলৰ কাৰণে জানিব লাগিব উঠি অহাসকলৰ কাৰণে এই যে ব্ৰহ্মাই সৃষ্টি হ'ল পদ্মকল্পত অৰ্থাৎ পদুমত সৃষ্টি হ'ল এতিয়া ব্ৰহ্মা সৃষ্টি হ'ল সৃষ্টি হৈ ব্ৰহ্মাই পানীৰ মাজত পদ্মৰ চকা নলীডালত একোকে উৱাদি নাপালে তললৈ যেতিয়া গৈ আছে তাৰ সীমা নাই সীমাহীন আমাৰ জ্ঞানৰো সীমা নাই সীমাহীন জ্ঞানৰ সীমা নাই গ্ৰন্থৰ সীমা নাই আপুনি যদু নালাগে আৰু 1000টা যদু আহিও কিতাপ পঢ়ি শেষ কৰিব নোৱাৰে ইমানেই গ্ৰন্থ আছে হয়নে প্ৰভু এতিয়া ব্ৰহ্মায়ো তেনেকৈ সেই পদ্মনলাডালৰ তললৈ গ'ল একো সীমা নাপায় কি কৰিলে ওপৰলৈ উঠিলে ওপৰলৈ উঠি
যেতিয়া এনেকৈ চালে টপ 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 তিনিটা শব্দ শুনিলে। চাৰিওফালে জল, প্ৰলয়ৰ জলৰ মাজত ব্ৰহ্মাই নিজকে দেখি চাৰিওফালে মূৰ কৰি যেতিয়া টপ টপ তিনিটা শব্দ শুনিলে, তেওঁ ভাবিলে তপস্যা কৰিব লাগিব। তপস্যা আৰম্ভ কৰিলে। প্ৰভু ভগৱন্তই তেওঁ মনৰ মাজত আবিৰ্ভাৱ হ'ল কৃষ্ণ। যেতিয়া কৃষ্ণ আবিৰ্ভাৱ হ'ল, ব্ৰহ্মাই চকু মেলি চালে, দেখিলে ভগৱন্ত কৃষ্ণই তেওঁক ক'লে, জ্ঞানং পৰম গুজ্জং মে যদ বিজ্ঞানম সমন্বিতম সৰহস্যং গিহান গতিতং মায়া জৱানহু যদ ৰূপ গুণ কৰ্মক তথ্ব তত্ৰ বিজ্ঞানমস্তুত্ৰে মদনুগ্ৰহ। হে ব্ৰহ্মা, তুমি কোন একো নাজানা। তোমাক এতিয়া মই জ্ঞানং পৰম গুজ্জং যদ বিজ্ঞানং সমন্বিতম, জ্ঞানৰ প্ৰকৃত গুজ্জ বিজ্ঞানৰ বিশেষ জ্ঞানটো তোমাক কম। জৱা নহং যদ ৰূপ গুণ কৰ্ম কৰ, মই যি ৰূপত আছিলোঁ, যি গুণ কৰ্মৰে আছিলোঁ, তথ্বৈ তত্ত্ব বিজ্ঞানং, মই তেনেধৰণে কেনেকৈ কাৰ্য কৰি আছিলোঁ, তোমাক কেনেকৈ সৃষ্টি কৰিলোঁ, তোমাক কওঁ হে ব্ৰাহ্মণ, তুমি গ্ৰহণ কৰা। এই বুলি কৈ 4 শ্লোকে ভাগৱত দিলে। মই গোটেইখিনি নাগাওঁ, আবিৰ্ভাৱে হৈছে অৰ্থাৎ উদ্বোধনে হৈছে, বাবুজন ৰৈ আছেতো। গতিকে 5 মিনিটতে মই সামৰি আপোনালোকলৈ দিছোঁ। এই যে মূল বস্তুটো জানিব লাগিব। তাৰমানে এই যে তেওঁ ক'লে, হে ব্ৰাহ্মণ, জ্ঞান বিজ্ঞান সমন্বিতে তোমাক যি জ্ঞান দিম, এই জ্ঞানে 4 শ্লোকী ভাগৱত। এতিয়া প্ৰথম জ্ঞানত কি ক'লে? জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণৰ কিছু নাছিলে কয়ান, মোক মাত্ৰ দেখিও ক সৃষ্টিৰ মধ্যত, দেখা শুনা হবে মই বিচাৰত। কি ক'লে? জগতৰ পূৰ্বত ব্ৰহ্মা ময়ে আছিলোঁ, কোনো নাই, ময়ে আছোঁ। কাৰ্য কাৰণ সৃষ্টিৰ মধ্যত ময়ে, দেখা শুনা হবে এইবিলাক চব ময়ে, মোকো মাত্ৰ দেখিও ক সৃষ্টিৰ মধ্যত। হে ব্ৰহ্মা, মোকেই তুমি সৃষ্টিৰ মধ্যত দেখা। যেনে মই মাত্ৰ অৱশেষত থাকোঁ অন্তত, আৰু অৱশেষত ময়ে থাকিম। কেনেকৈ থাকিম? কুণ্ডল ভাঙিলে জন শুনা স্বৰূপত, যেনেকৈ আইসকলে পিন্ধা কেৰুটো, আইসকলে পিন্ধা এই ফুলিপাত, ইয়াক যদি ভাঙি দিয়া হয়, সোণৰ যদি সি ভাঙি দিলে সোণ ওলাব শেষত, কিন্তু আকাৰত লৈ আছে ফুলি। কেৰুটো লৈ আছে কেৰু ৰূপ, সি কিন্তু সোণ। যদি ৰূপৰ বনাইছে ৰূপ ওলাব। তেনেকৈ কুণ্ডল ভাঙিলে জানে সোণা স্বৰূপত, শেষত ময়ে থাকিম। কিন্তু এটা কাম তুমি ব্ৰহ্মাক কৰিবা, আমাৰ সকলোৰে দায়িত্ব আছে, আমাৰ সকলোৰে দায়িত্ব আছে। এই ভাগত প্ৰথম শ্লোক ভাগত এই ভাগ দিলে। দ্বিতীয়ত বিজ্ঞানত ক'লে মোক জানিব লাগিব। তেতিয়া কেনেকৈ জানিবা? হেন মোক বিচাৰিবে সাধুৰ সংগত, জ্ঞান বিজ্ঞান তেবেহে হৈবে কবে কত, যিটো তনু তজু আগে কৰিছো বেকত, এহি মোৰ নিজৰ ৰূপ কলো স্বৰূপত।
আমাক সকলো কোনে বনালে আমাৰ বিশ্বকৰ্মাজন কোন ব্ৰহ্মা ব্ৰহ্মা ক'ত পালে বনাবলৈ তেখেতে নক্সাটো তলৈক্য ঈশ্বৰ ভগৱন্ত কৃষ্ণৰ পৰা পালে কি বুলি ক'লে যিটো তনু তজুৱাগে কৰিছোঁ বেকত এহি মোৰ নিজৰ ৰূপ জানিবা হেৰা ব্ৰহ্মা এইটোৱে মোৰ নিজৰ ৰূপ তুমি চাই লোৱা তাকে জানি আৰু ভগৱন্তৰ সেই ধুনীয়া ৰূপটো দেখি ব্ৰহ্মাৰে প্ৰজা সৃষ্টি কৰিব লাগি গ'ল এই সৃষ্টি স্থিতি কাৰ্য কাৰণ ক্ৰমণিকা সংযুক্ত আৰু ইয়াৰ স্বভাৱ বৈশিষ্ট্যই আমাৰ জীৱৰ দেহ এই জীৱৰ দেহটোৱে ভাগত আলোচনা হ'ব আমাৰ পাঠকীসকলক সেৱা ধৰিছোঁ ইমান সুমধুৰ কণ্ঠৰ আগত পল্লৱ চুতীয়া নামটো মই নাজানো এখেতে এদিন ক'লে সত্য কথা ক'বলৈ গ'লে ইউটিউবত আজিকালি গোটেই ভাগত দি থাকে নাই মই দুই একো শুনো মাজে মাজে শুনিবলৈ ভাল পাওঁ এজন শুনো পদ্ম দত্তনে পদ্ম বৰা আছে হয় তেখেতৰ সুৰবিলাক ভাগ মানে আজিকালি ভাগতবোৰ কি হৈছে আমি যিবোৰ ভাগত যিবোৰ ভাওনা সুৰ এইবোৰ সুৰ আজিকালি নাই আজিকালি ভাগতবিলাক বিয়া সুৰ নামৰ সুৰ লোকগীত সুৰ কামৰূপীয়া লোকগীতৰ সুৰটো এই বনাই দিছে গতিকে সি সুৰ নহয় বুজিছেনে গতিকে এই আমাৰ চুতীয়া বাপজনৰ সুৰটো ধুনীয়া সুৰ আমি এখেতে কোৱাৰ পাছৰ পৰা মই শুনিবলৈ আৰম্ভ কৰিলোঁ মাজে মাজে শুনো ৰাতি আৰু সেই পদ্ম বৰাজনৰ শুনো এই সুৰবিলাক বৈশিষ্ট্যবোৰ চাওঁ মই কিছুমান কথা আজি কৈ যাম সুৰবিলাক ক'ত কেনেকৈ আছে আমি এইটো আজি এই যিটো ৰিচাৰ্চ কৰিছোঁ অসমত 450 উপঅনুষ্ঠান কৰিছোঁ প্ৰভু আছে দেই ফিট মৰা নাই সেৱা ধৰিছোঁ খালি মোক কোনো মোবাইলত নাই ফেচবুকত নাই মই কওঁ এইবিলাকক নিদিব কাৰণ মই ব্যৱসায় ভিত্তি নহয় আপোনালোক কথাটো কোৱা নাই আকৌ দেই বাৰু উঠীয়া প্ৰজন্মৰ কথা আমাৰ ব্যাখ্যাটো বেলেগ হয় গতিকে মোবাইলত আপুনি মণিৰাম দাস প্ৰভুক নাপায় বিচাৰি দেই ক'তো নাপায় বিচাৰি গতিকে আমাৰ চেণ্ডালো বেলেগ আছিলে বা যি কি নহওক এই যে ব্যৱস্থাটো চলিছে ইয়াত আমি আজি আলোচনা হ'ব বাপজনে সুন্দৰকৈ ক'ব আৰু ভাগৱত কি বাপ সমস্তে জানিব লাগিব আৰু পাছৰ এই বাপ তিনিজনক আমি প্ৰভু তিনিজনক সেৱা ধৰিছোঁ পাছত নাথাকিব অকণমান ছাইডলৈ আহক ভাগৱত ব্যাখ্যা কৰাৰ পাছত বহিব নাপায় মই উত্তৰটো কৈ যাম ব্যাখ্যা কৰাৰ পাছত বহিব নাপায় আপোনালোকে এই ছাইডলৈ আহি দেই সেৱা ধৰিছোঁ অকণো নধৰিব খালি দেই মানে পিছত থাকিব নালাগে আগত আহিব লাগে দ্বিতীয় স্কন্ধ ভাগৱত ধৰ্ম কথন বুলি আছে প্ৰথম আৰম্ভণিতে জ্ঞান আৰু বিজ্ঞান দুভাগ চৰণ প্ৰথমে দ্বিতীয় চৰণ দুটাই ভাগৱত মূৰ্তিটো প্ৰথম আৰু দুভাগ চৰণ জ্ঞান আৰু বিজ্ঞান প্ৰথম আৰু দ্বিতীয় স্কন্ধক ভগৱন্তৰ দুভাগ চৰণ বুলি কৈছে আমাৰ শুদ্ধ সত্য মাথাগত থাকন্ত ওপৰে কি কাৰণে পৰি সেৱা কৰে চৰণৰ তলে আমাৰ ধুনীয়া মাথাটো আছে জ্ঞানৰ মাথাটো আছে শুদ্ধ সত্য মাথাগত থাকন্ত ওপৰে কি কাৰণে পৰি সেৱা কৰে চৰণৰ তলে চৰণত কি কাৰণে সেৱা কৰে কোনোজনে সেৱা কৰে কোনোজনে লয় তাহাৰ তত্ত্ব কথা মহন্তহে কয় আজি সেই দ্বিতীয় স্কন্ধ ভাগৱতে তাৰ তত্ত্বটো ক'ব গতিকে সেই সেৱা ভাগ চৰণৰ সেৱা ভাগ আজি আমি গ্ৰহণ কৰিম আৰু আমি এই ভাগকে কৈ সভাততি চৰণত সেৱা ধৰিছোঁ ভাগৱত ভাগো উদ্বোধন হৈছে বুলি আমি মন্ত্ৰ ভাগ বহাইছোঁ